মই আছোঁ এতিয়া বৰপেটা জিলাৰ মাছদিয়া গড়েমাৰী জেগাত আৰু গড়েমাৰীত এটা ভয়ংকৰ এটা দৃশ্য এটা হৈছে মানে তাকে সকলো মানুহবিলাক চাবলৈ আহিছে বহুত মানুহ আৰু সেই দৃশ্যটো মই আপোনালোকক মই দেখাই আছোঁ। ইফালে এইটো হৈছে এটা পুখুৰী, সৰু পুখুৰী ৰাস্তাৰ ওচৰতে আৰু এইটো ৰাস্তা আৰু এই ৰাস্তাটোৰ ওচৰতে এটা পুখুৰী আৰু এই পুখুৰীটো মানে সিঁচিছিল মাছ ধৰাৰ কাৰণে আৰু সিঁচাৰ পিছত এনেকুৱা এটা ভয়ংকৰ এটা মানে দৃশ্য যিটো চেম কবৰৰ নিচিনা কবৰ যেন পায়। এইটো কি বস্তু হ'ল একদম চেম কবৰ, এতিয়া কি হ'ল এইটো আচৰিত তাৰমানে মানুহ তাকে আতংকিত হৈ আছে মাছদিয়াৰ ৰাইজো। ইয়াত দেখা পাইছে কিমান মানুহ অজস্ৰ মানুহ চাবলৈ আহিছে। সেনেকে ময়ে ধৰিব পৰা নাই। ৰাতিপুৱা মাছ মাৰোঁতে বৰ্তমান একো নাই। এইটো ৰাতিপুৱা যেতিয়া মাছ মাৰিলে সমান জেগা একো নাই, কিন্তু যেতিয়া মানুহখিনি গুচি গ'ল যোৱাৰ পিছত নিজে নিজে উঠি কিনে এইটো এই অৱস্থা হৈছে। এতিয়া কি ক'ম, এইটো বস্তুটো কি এতিয়া এটা কবৰস্থান যেন লাগিছে। এইটো পুখুৰীটো যেতিয়া সিঁচিলা এইটো কালি সিঁচিলে আজি সিঁচিছে? এইটো কালি সিঁচিছে, কালিৰ পৰা আজিলৈ ক্লিয়াৰ হৈছে। আৰু এইটো কেতিয়া দেখা দিছে? এইটো কেইখন সময়ত দেখা দিছে? এইটো ৰাতিপুৱাই দেখা দিছে। আজি ৰাতিপুৱা দেখা দিছে। আৰু যোৱাকালি তাৰমানে সেই তলাটো ওলছিল, সমান জেগা আছিল আৰু আজি ৰাতিপুৱা এইটো দেখা দিছে। ভয়ংকৰ ন? কি বস্তু হ'ব পাৰে? কি বস্তু মানুহে চবে কৈ আছে যে এইটো কবৰস্থান, কি ব্যৱহাৰ কবৰস্থান বুলি কৈ আছে। কবৰস্থানে হ'ব এতিয়া আমাৰ জানামতে। দেখা পাইছে না গাইজ, কি বস্তু হ'ল এইটো? মানুহ আতংকিত হৈছে মানে মাছদিয়া ৰাইজ লগতে আশে পাশে যিমান গাঁও আছে সকলোবোৰ মানুহে তাৰমানে চাবলৈ আহিছে এইটো বস্তু। এইটো কি ভয়ংকৰ বস্তু হ'ল এইটো? তাৰমানে এতিয়া কবৰ যেন দেখাত কবৰ যেন পায়, কিন্তু কি হ'ল তো আচৰিত। কিন্তু বস্তুটো সকলোৱে কমেণ্ট কৰি জনাব কি বস্তুটো লক্ষ্য কৰিবলৈ।